প্ৰথম কথা হ'ল 2022 চনৰ 25 তাৰিখে শিক্ষামন্ত্ৰীৰ লগত প্ৰথমখন বৈঠকত যেতিয়া আমি বহিছিলোঁ তেতিয়া তেওঁলোকক আমি কেইবাটাও প্ৰশ্ন লৈ গৈছিলোঁ। চাৰিটা আমি দাবী লৈ গৈছিলোঁ। আমাক মেডিকেল দিব কৈছিলোঁ, আমাক পেঞ্চন দিবলৈ কৈছিলোঁ, আমাৰ মাননীটো বৃদ্ধি কৰিবলৈ কৈছিলোঁ আৰু আমাক অৰুণোদয়টো দিবলৈ কৈছিলোঁ। তেতিয়া অৰুণোদয় অৰ্ডাৰটো ওলাইছিলে 2022 চনৰ 25 তাৰিখে, মাৰ্চৰ 25 তাৰিখে। অৰুণোদয়টো নিদিলে। অৰুণোদয় অৰ্ডাৰ কপি আমাৰ হাতত আছে। দ্বিতীয়তে কৈছিলে যে তোমালোকৰ মাননীটো আমি ৰেগুলাৰ কৰিম। গতিকে ভেকুলীয়ে টোপ দিয়া নিচিনা ফেটুকা ফেন হৈ থাকিলে আজি তাৰিখলৈকে আমাৰ মাননীটো ৰেগুলাৰ নহ'ল। মাত্ৰ 1000 টকাহে দিয়ে, যিহেতু 500 টকাটো বহুত দিনৰ মূৰত আন্দোলন কৰিব লাগে, আলোচনা কৰিব লাগে বা মেছেজ এটা পঠিয়াব লাগে, তেতিয়াহে আপোনাৰ 1500 টকাটো 500 টকাটো আহে। গতিকে দ্বিতীয়তে ইলেকশ্যনৰ সময়ত অজন্তা বাইদেউক যেতিয়া আমি লগ কৰিছিলোঁ তেতিয়া কৈছিলে যে আপোনালোকৰ মাননীটো আমি আলোচনা কৰিম। তাৰপিছত কৈছিলে যে বৃদ্ধিটো আমি কি কৰিবলৈ পাৰোঁ আমি চাম। গতিকে আজি 8 মাহ দিন পাৰ হৈ গ'ল। তেওঁলোকে গৈ লংকাত গৈ ৰাৱণ হৈ গ'ল। কুম্ভকৰণৰ নিৰ্দান আছে। ৰান্ধনীসকলৰ হৈ তেওঁলোকে এবাৰো দুখ বুজি পোৱা নাই। গতিকে আমি সেইকাৰণে আজি তামোলপুৰত আহি প্ৰমোদ বড়ো ডাঙৰীয়াক তেখেতে বহুত ধুনীয়া ধুনীয়া কথা কয়, তেখেতে নাৰীসকলৰ দুখ বুজি পায়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মৰমৰ মামাই দুখ বুজি পায় ভাগিনীয়েকহঁতক, কিন্তু আমাৰ ৰান্ধনীসকলৰ হৈ দুখ কেতিয়া বুজি পাব? তাৰ কাৰণে আমি অহা 9 তাৰিখে যিহেতু নেকি আমাৰ মাননীটো বঢ়াই দিয়া নাই আৰু 1500 টকাটো আমাৰ ৰেগুলাৰ কৰা নাই, অৰুণোদয় দিম বুলি কৈছিলে, ৰাষ্ট্ৰত কৈছে বিজ্ঞাপনত পালোঁ যে ৰান্ধনীসকলে বোলে চৰকাৰী মানুহ, এটকা পালেও বোলে চৰকাৰী মানুহ। গতিকে সেইকাৰণে অহা 9 তাৰিখ, ডিচেম্বৰ মাহৰ 9 তাৰিখে তাৰ উত্তৰ আমাক দিব লাগিব, আমাক লিখি দিব লাগিব আৰু আমি জালুকবাৰী সমষ্টি বন্ধ কৰি দিম যেতিয়ালৈকে আমাক তাৰ উত্তৰটো আমি নাপাওঁ। সেইকাৰণে আজি আমি দাবীসমূহ লৈ আমি তামোলপুৰত বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ধন্যবাদ দিবলৈ আহিছোঁ, যিহেতু নেকি আজি তাৰিখলৈকে আমাৰ ৰান্ধনীসকলৰ হৈ এবাৰো তেওঁ মাত মতা নাই। তাৰ কাৰণে আমি তেখেতক ধন্যবাদ দি লগতে আমি আন্দোলন ঘোষণা কাৰ্যসূচী ঘোষণা কৰিছোঁ। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত কৰ্মৰত মধ্যাহ্ন ভোজন আঁচনিৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কিয়নো অসম চৰকাৰে এই ৰন্ধনকৰ্মী সহায়িকাসকলক বাৰম্বাৰ প্ৰতাৰণা কৰিছে বুলি ৰন্ধনকৰ্মী সহায়িকা সন্থাই জনাইছে। সেয়েহে ৰন্ধনকৰ্মী সহায়িকা সন্থাই পুনৰ 9 ডিচেম্বৰ তাৰিখে ৰাজ্যজুৰি এক বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব। তেওঁলোকৰ মুখ্য দাবী এটাই যে ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ মাননী বৃদ্ধি কৰিব লাগে আৰু এওঁলোকক চিকিৎসা আঁচনিৰ সুবিধা দিব লাগে আৰু মাহিলী কিবা এটা পেঞ্চনৰ সুবিধা দিব লাগে। গতিকে বাইদেউসকল, এয়াই আছিল ৰন্ধনকৰ্মী সহায়িকাসকলৰ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।